বাৰে বাৰে নাৰদক পথান্ত মাধৱে নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণক গৌৰৱে জীৱন্তে মুকুটতে জানিবা সাক্ষাৎ তথাপি উৎসুকয়াতি কৃষ্ণৰ সেৱাত। মাধৱ মানে কৃষ্ণ। কৃষ্ণই বাৰে বাৰে নাৰদ মুনিক পঠায়। নাৰদ মুনিয়ে দ্বাৰকাত তেওঁ সদায় কৃষ্ণ গৌৰৱ আৰু মহিমা বৰ্ণনা কৰি ঘূৰি ফুৰে। দ্বাৰকাৰ পৰা আহিবই বিচৰা নাই। কৃষ্ণৰ মহিমা আৰু ভক্তিৰ কথা সমাজত প্ৰচাৰ কৰিবলৈ নাৰদ মুনি সদায় লাগি থাকে। জীৱন্তে মুকুট মানে তেওঁ জীয়াই, সাধাৰণতে মানুহ আমাৰ এটা ধাৰণা আছে যে আমি মৃত্যুৰ পিছত মুক্তি পাম, কিন্তু নাৰদ মুনি জীৱন্তে মুকুট মানে তেওঁ জীয়াই থকা অৱস্থাতেই তেওঁ মুক্তি লাভ কৰিছে। সেই হেতুকে কৈছে জীৱন্তে মুকুট তেহু জানিবা সাক্ষাৎ। জীৱন্তে মুকুট মানে নাৰদ মুনি জীয়াই থাকোঁতেই মুক্তিৰ পৰম অৱস্থা লাভ কৰিছে, অথচ মুক্তি লাভৰ পাছতো তেওঁ ঈশ্বৰৰ চৰণত সেৱা কৰিবলৈ সদায় আগ্ৰহী। ইয়াৰ পৰাই বুজা গৈছে যে মুক্তিতকৈ ভক্তি আৰু কৃষ্ণৰ প্ৰেম অমূল্য। গুৰুজনাই এইটোকেই শিকাইছে, ঈশ্বৰ ভক্তি মুক্তিতকৈ ডাঙৰ। মুক্তিয়ে আপোনাক কেৱল বন্ধনৰ পৰা পৰিত্ৰাণ দিব, কিন্তু ঈশ্বৰৰ ভক্তিয়ে অশেষ আনন্দ, শান্তি আৰু সন্তুষ্টি আনে। মূল কথাটো হ'ল, জীৱনত মুক্তিতকৈ বেছি মূল্যৱান বস্তু হৈছে ঈশ্বৰৰ প্ৰেম আৰু সেৱা। মুক্তিৰ লক্ষ্য নহয়, লক্ষ্য হৈছে কৃষ্ণৰ ভক্তি, যি সৰ্বোত্তম সুখ আৰু পৰম আনন্দৰ উপায়। মুকুতি সুখটো কৰি ভকতি শিৱৰ নভজে কৃষ্ণক লোক কিনো কৰ্ম জৰ। বাক্য কৰ্ণ মন মুখ আচৈ মানে যাৰ কৃষ্ণ ভকতিত সম স্তৰে অধিকাৰ। কৈছে যে মুক্তি বা সংসাৰৰ সকলো সুখতকৈ ভক্তি ডাঙৰ। মুক্তিয়েই সংসাৰৰ বন্ধনৰ পৰা মুক্তি দিয়ে, কিন্তু ভক্তিয়ে ঈশ্বৰৰ সৈতে স্থায়ী আনন্দ আৰু সংযোগ প্ৰদান কৰে। যিসকল মানুহে কৃষ্ণৰ ভজনা নকৰে তেওঁলোক কৰ্মফলৰ বন্ধনত জড়িত হৈ থাকে। তেওঁলোকৰ জীৱন কেৱল সাংসাৰিক কাম কাজত সীমিত হৈ পৰে আৰু মোক্ষৰ দুৱাৰ নেদেখা হৈ যায়, মানে মোক্ষৰ পথটো নেদেখে। তাৰপিছত কৈছে বাক্য কৰ্ণ মনমুখ আচৈ মানে যাৰ কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। যি লোকৰ বাক্য মানে বোল, কৰ্ণ, সোঁৱৰণ শক্তি, মন আৰু মুখ সঁচাকৈয়ে নিৰ্মল আৰু কৃষ্ণৰ কথা কৈ থাকে, তেওঁলোকেই কৃষ্ণ ভক্তিৰ যোগ্য। আমাক কোৱা হৈছে যে কৃষ্ণ ভক্তি কোনো নিৰ্দিষ্ট ব্যক্তিগত অধিকাৰ নহয়, সকলোৰে ওপৰত এই ভক্তিৰ অধিকাৰ আছে। কৃষ্ণ ভক্তি কেতিয়াও জাতি, ধৰ্ম, ধনৰ অৱস্থা
বা আন কিবা মানদণ্ডত সীমিত নহয়। এই পদটোৱে ভক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু মুক্তিৰ ওপৰত ভক্তিৰ অগ্ৰাধিকাৰ বুজাইছে। মুক্তি মানে সাংসাৰিক বন্ধনৰ পৰা মুক্তি, কিন্তু ভক্তি হৈছে ঈশ্বৰৰ সৈতে চিৰস্থায়ী সংযোগ। যিসব লোকে ভক্তিৰ পৰা দূৰ হৈ থাকে তেওঁলোক সংসাৰৰ কৰ্মফলৰ চক্ৰত বান্ধ খাই পৰে। ইয়াৰ উপৰি এই পদটোৱে এক গুৰুত্বপূৰ্ণ বাৰ্তা দিছে যে কৃষ্ণ ভক্তি সকলোৰে অধিকাৰ। জাতি, বৰ্ণ, ধৰ্ম বা কোনো আন পৰিচয়ত সীমিত নোহোৱাকৈ যিসকলে নিজৰ মন, মুখ আৰু কৰ্ণক শুদ্ধ কৰি ভক্তিৰ বাবে উৎসৰ্গ কৰিব পাৰে তেওঁলোকে কৃষ্ণ ভক্তিত সমান অধিকাৰ পায়। কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মা হৰে, তনু পায়াতে যে কমন পামৰে, একোস্থানে মনুষ্যমি তোৰ নেৰাই হাত, তথাপি নভজি মৰে কৰি আত্মঘাত। কোৱা হৈছে যে সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু সংসাৰৰ সংহাৰক মহাদেৱো কৃষ্ণৰ পদপদ্ম ভজনা কৰে, মানে দুখানি চৰণত তেওঁলোক ভজন কৰে, সেৱা কৰে। তেওঁলোকে ঈশ্বৰৰ চৰণত ভক্তি আৰু শৰণাপন্ন হয়। কিন্তু জীৱৰূপে জন্ম লাভ কৰা বহুতো ব্যক্তি যিসকলে ঈশ্বৰক জানিবলৈ আৰু ভক্তি কৰিবলৈ সুযোগ পায় সেই সুযোগো এৰাই কামনা বাসনাত ডুবি মৰে। কমন পামৰ মানে ইচ্ছা আৰু কামনা বাসনাত আবদ্ধ হৈ তেওঁলোকে কৃষ্ণৰ ভজনা নকৰে। একোস্থানে মনুষ্যে মৃত্যুৰ নেৰাই হাত, তথাপি নভজি মৰে কৰি আত্মঘাত। কোনো মানুহ মৃত্যুক এৰাই চলি যাব নোৱাৰে। জীৱনত মৃত্যু নিশ্চিত। তথাপি মানুহে কৃষ্ণৰ ভজনা নকৰি নিজেই আত্মঘাত কৰে। ইয়াত কোৱা হৈছে যে কৃষ্ণৰ ভকতি নকৰাটো জীৱৰ ওপৰত এক বৃহৎ ক্ষতি, যাৰ ফলত জীৱনে আত্মঘাতী পদক্ষেপ লয়। কৃষ্ণ ভক্তি এৰি মানুহৰ জীৱন অৰ্থহীন আৰু নিষ্ফল হৈ পৰে। মূলতে এই পদফাঁকিৰ মাধ্যমেৰে আমাক বুজাইছে ভক্তিৰ মাহাত্ম্য। মানুহৰ জীৱন মানে এটি অমূল্য সুযোগ, য'ত তেওঁ কৃষ্ণৰ ভজনা কৰি মুক্তি লাভ কৰিব পাৰে। কিন্তু বহুত মানুহে এই সুযোগ নষ্ট কৰে আৰু কেৱল কামনা বাসনাত আবদ্ধ থাকে। মৃত্যু সকলোৰে বাবে নিশ্চিত। মৃত্যুক এৰাই জীৱনত সফলতাৰ সন্ধান অসম্ভৱ। তথাপি কৃষ্ণৰ চৰণত ভক্তি নকৰাটো মানে আত্মঘাতৰ সমান। উপদেশটো কি দিছে যে কৃষ্ণ ভক্তি জীৱনৰ পৰম লক্ষ্য। কামনা বাসনা ত্যাগ কৰি ঈশ্বৰৰ চৰণত নিজকে সমৰ্পণ কৰি জীৱনক সফল কৰা সম্ভৱ। মৃত্যু নিৰ্ভৰযোগ্য, কিন্তু মুক্তি লাভ কৃষ্ণৰ ভক্তিৰ ওপৰত নিৰ্ভৰ কৰে। এইদৰে জীৱনে আত্মঘাত এৰাই পৰম ধন লাভ কৰিব পাৰে। কৃষ্ণ সেৱাতে হে মাত্ৰ গুচৈ মৃত্যু ভয়, জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়, দিনে কণা ৰদ গৈলা বাসুদেৱ ঘৰে, দেখিব সুদেৱে তাংক পুজিলা সাদৰে। কোৱা হৈছে যে কেৱল কৃষ্ণৰ সেৱাৰ দ্বাৰাই মৃত্যুৰ ভয় দূৰ কৰিব পৰা যায়।
যি মানুহ কৃষ্ণৰ ভক্তি আৰু সেৱা কৰে সি মৃত্যুৰ ভয়ক জয় কৰি মুক্তিৰ পথ লাভ কৰে। ইয়াত উপদেশ দিয়া হৈছে যে কৃষ্ণই পৰম শক্তি আৰু মুক্তিৰ একমাত্ৰ উপায়। সেই কথা জানি নিশ্চিত মনেৰে কৃষ্ণৰ ভজনাত নিজক নিবেদন কৰা উচিত। দিনেক নাৰদ গৈলা বসুদেৱ ঘৰে, দেখি বসুদেৱে তাংক পুজিলে সাদৰে। নাৰদ মুনি বৈষ্ণৱসকলৰ বাবে এক আধ্যাত্মিক গুৰু। তেওঁৰ লগত সৎসংগত হওঁতে বসুদেৱে তেওঁৰ পূজা কৰি কৃষ্ণ ভক্তিৰ আদৰ্শ দাঙি ধৰে। ইয়াৰ পৰা শিকাৰ কথা হৈছে যে সৎসংগ হওঁতে কৃষ্ণৰ প্ৰতি ভক্তি আৰু নিষ্ঠা বাঢ়ে। আমাক এইটোকে বুজাবলৈ চেষ্টা কৰিছে যে কৃষ্ণ ভক্তিৰ দ্বাৰাই মৃত্যু ভয় দূৰ কৰিব পৰা যায়, লগতে সৎসংগৰ পৰা ঈশ্বৰ প্ৰেম আৰু ভক্তিৰ গভীৰ জ্ঞান লাভ হয়। বসুদেৱৰ দৰে সৎগুণ আৰু ভক্তিৰ দৰে পথত আগবাঢ়িবলৈ উৎসাহিত হ'বলৈ কোৱা হৈছে। জীৱনৰ পৰম লক্ষ্য হৈছে কৃষ্ণ ভক্তি আৰু মৃত্যু ভয় পৰিহাৰ কৰি মুক্তি লাভ কৰা। এইটোৱে হৈছে আমাৰ লক্ষ্য হ'ব লাগে। সৎসংগৰ প্ৰতি আদৰ আৰু ঈশ্বৰৰ চৰণত বিশ্বাসেই জীৱনক সাৰ্থক কৰি তোলে। ৰাম কৰিলা প্ৰণাম পাছে আসনে বসাই, বুলিলা বিনয় বাক্য নাৰদ গোসাই। ৰাম পিতৃ মাতৃ আহিলে পুতৰ যেন সুখ, সন্তয়া গমন তদু ক্ষীৰ গোচৈ দুখ। বসুদেৱে নাৰদ মুনিৰ আগমনত আনন্দ হৈ তেওঁক প্ৰণাম কৰিছে আৰু সাদৰেৰে তেওঁক আসন প্ৰদান কৰিছে। তাৰপিছত বিনয়পূৰ্ণ বাক্যৰে নাৰদৰ প্ৰতি নিজৰ ভক্তি আৰু মৰম প্ৰকাশ কৰিছে। ইয়াত দেখুওৱা হৈছে যে ভক্তৰ মনোভাৱ আৰু নাৰদ মুনিৰ দৰে মহাপুৰুষৰ প্ৰতি সন্মান। ভক্তিৰ আদৰ্শত বিনয় আৰু আতিথ্যৰ প্ৰয়োজনীয়তা বুজাই দিয়া হৈছে। কি কৈছে যে পিতৃ মাতৃ আহিলে পুত্ৰ যেন সুখ, সন্ত আগমনত দুখীৰ গোচৈ দুখ। যি সুখ সন্তানৰ পিতৃ মাতৃৰ আগমনত হয় তেনে সুখেই বসুদেৱে নাৰদৰ আগমনত অনুভৱ কৰিছে। মহাপুৰুষৰ সংগ দুখীৰ দুখ আঁতৰাই সুখ আৰু শান্তি প্ৰদান কৰে। ইয়াত বৰ্ণনা কৰা হৈছে যে সৎসংগৰ গুৰুত্ব। সাধু সন্তসকলৰ উপস্থিতিত জীৱনক ধন্য কৰে আৰু সকলো দুখৰ পৰা মুক্তি দিয়ে। ইয়াত আমাক এটা ভক্তিৰ আদৰ্শ দেখুৱাইছে যে বসুদেৱে নাৰদ মুনিক উচ্চতম সন্মান দিছে। তেওঁ নাৰদক প্ৰণাম কৰি তেওঁক আৰামদায়ক আসনৰ ব্যৱস্থা কৰিছে। ইয়াত বৈষ্ণৱ ভক্তিৰ আদৰ্শ বুজোৱা হৈছে, য'ত সাধু সন্তসকলৰ প্ৰতি বিনয়, সন্মান আৰু আতিথ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। দ্বিতীয়তে দেখুওৱা হৈছে সৎসংগৰ সুখ। সাধু সন্তসকলৰ আগমনে দুখী মনত আনন্দ আৰু শান্তি আনে। নাৰদ মুনিৰ দৰে মহান ব্যক্তিৰ সংগ জীৱনৰ মোহ আৰু দুখ আঁতৰাই অন্তৰ চঞ্চলতা দূৰ কৰে। মহাপুৰুষৰ উপস্থিতি সন্তৰ দৃষ্টি আৰু শব্দৰ জৰিয়তে ঈশ্বৰৰ অনন্ত দয়া অনুভৱ কৰিব পৰা যায়। এইটোকে ইয়াত উপদেশ দিছে যে সাধু সন্তৰ সংগত থকা, তেওঁলোকৰ উপদেশ শুনা আৰু তেওঁলোকৰ প্ৰতি বিনয়ী হ'লে ভক্তিৰ পূৰ্ণতা লাভ হয়। সৎসংগই জীৱনক শুদ্ধ কৰে আৰু আত্মাৰ মুক্তি পোৱাত
সহায় কৰে। সৎসংগই দুখ দূৰ কৰি জীৱনক সাৰ্থক কৰে। সাধু সন্তৰ উপস্থিতি পিতৃ মাতৃৰ আগমনত হোৱা সুখৰ সমান আৰু সেইসকলক সন্মানিত কৰি ঈশ্বৰৰ চৰণত নিজক নিবেদন কৰাই পৰম লক্ষ্য। হে ৰাম সেইমতে ভগৱন্ত তজু আগমনে সমস্তৰে কুশল হৈ বৈক্ষণে দেৱতাটো কৰি শ্ৰেষ্ঠ হুন্ত সাধুজন সাধু হন্তে সৰ্ব সুখ অনুক্ষণ। কৈছে যে ভগৱন্ত বা সাধুজনৰ আগমনে সকলোৰে মংগল হয়। যেতিয়া ঈশ্বৰ আৰু তেওঁৰ ভক্ত বা সাধুসকল আহে, আপোনাৰ কাষলৈ আহে, তেতিয়াৰ পৰাই সুখ শান্তি আৰু কল্যাণৰ অনুভৱ আৰম্ভ হয়। সাধুজনৰ উপস্থিতি এক আশীৰ্বাদৰ নিচিনা, যি সমাজ আৰু ব্যক্তিৰ জীৱনক শুদ্ধ কৰে। দেৱতাটো কৰি শ্ৰেষ্ঠ হুন্ত সাধুজন সাধু হন্তে সৰ্বসুখ হৈ অনুক্ষণ। সাধুসকল দেৱতাতকৈও শ্ৰেষ্ঠ বুলি কৈছে। তেওঁলোকৰ সংগ আৰু উপদেশে দুখী অন্তৰক শান্তি আনে।